স্বাস্থ্যৰ প্ৰতি কিমান সচেতন আপুনি ডায়াবেটিস ৰোগত ভুগি আছে নেকি আপুনি যদি ভুগি আছে তেন্তে ভুলতেও নাখাব এই ফল সময় থাকোতে সচেতন হওক ভুল জীৱনশৈলী তথা খাদ্যাভ্যাস আৰু ব্যায়াম নকৰাৰ বাবে ডায়াবেটিছৰ দৰে বিপদজনক ৰোগ তীব্ৰগতিত বৃদ্ধি পাইছে ডায়াবেটিছৰ ফলত শৰীৰে পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰে ইনচুলিন হৈছে এক হৰমন যি শৰীৰক খাদ্যৰ পৰা প্ৰাপ্ত গ্লুকোজ ব্যৱহাৰ কৰাত সহায় কৰে যেতিয়া শৰীৰে পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত কৰিবলৈ সক্ষম নহয় তেজত গ্লুকোজ জমা হয় যি ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত হৃদৰোগ ষ্ট্ৰোক দুৰ্বল দৃষ্টিশক্তি আৰু বৃক্ক ৰোগ হ'বলৈ আৰম্ভ কৰে ডায়াবেটিছ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ একো উপায় নাই কিন্তু ইয়াৰ দ্বাৰা পীড়িত ৰোগীসকলে তেওঁলোকৰ খাদ্যৰ যত্ন লৈ ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে স্বাস্থ্যৰ বাবে উপকাৰী হ'লেও কিছুমান ফল ডায়াবেটিছৰ ৰোগীসকলে একেবাৰে খাব নালাগে ডায়াবেটিছ ৰোগীৰ বাবে বিষ সদৃশ এই ফলসমূহৰ বিষয়ে আজি জানোৱা হওক আম যদি আপুনি ডায়াবেটিছ ৰোগী তেনেহলে আম নোখোৱাটোৱে আপোনাৰ বাবে অতি উত্তম ইয়াৰ এটা উচ্চ গ্লাইচেমিক সূচক আছে সেয়েহে আম খালে আপোনাৰ ৰক্ত শৰ্কৰা বৃদ্ধি হ'ব পাৰে কল ডায়াবেটিছ ৰোগীসকলে কলৰ পৰাও দূৰতে থাকিব লাগে কিয়নো কলৰ গ্লাইচেমিক সূচক বহুত বেছি কল খোৱাৰ ফলত আপোনাৰ ডায়াবেটিছৰ স্তৰ বৃদ্ধি হ'ব পাৰে লিচুত চেনিৰ পৰিমাণ যথেষ্ট বেছি থাকে সেয়েহে ডায়াবেটিছত ভুগি থকা ৰোগীসকলৰ বাবে লিচু অত্যন্ত উপকাৰী আনাৰসত ফ্ৰুক্টোজ অতি উচ্চ পৰিমাণত থাকে ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে সেয়েহে ডায়াবেটিছত ভুগি থকা ৰোগীয়ে ইয়াক গ্ৰহণ কৰিব নালাগে তৰমুজ সকলোৱে গ্ৰীষ্মকালত তৰমুজ খাবলৈ খুব ভাল পায় কিন্তু ডায়াবেটিছ ৰোগীৰ বাবে তৰমুজ খোৱাটো ভাল নহয় ইয়াত যথেষ্ট পৰিমাণে চেনি থাকে সেয়েহে ইয়াক খোৱাৰ আগতে এবাৰ ভাবিব অধিক তথ্যৰ বাবে অভিজ্ঞ চিকিৎসকৰ পৰা পৰামৰ্শ নিশ্চয় ল'ব নিউজ 6 ৰিপৰ্ট NDTV